নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈছে খুবেই ধুনীয়া ধুনীয়া পিয়ৰ পটমিনী কটনৰ মিচিং যোৱা আৰু পাজত যোৱা খুব ধুনীয়া ধুনীয়া যোৰা লৈ ছেমি ইউনিট যোৰা লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ পাজক যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুবেই ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখন চাব পাৰে খুব ধুনীয়াকৈ। এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, মাল্টিপ্লাই এনেকৈ ধুনীয়াকৈ মাজে মাজে বুটা বচা থাকিব। আৰু আচল ডিজাইনটো চাব পাৰে। আচল ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেধৰণে খুব হেভিকৈ ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ কামখিনি কৰা থাকিব। আৰু ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু ধুনীয়াকৈ এনেকৈ হেভিকৈ কৰি দিয়া হৈছে। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, ওখ পাক অকলেই পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো প্ৰায় ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু লগত থাকিব ধুনীয়াকৈ ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2700 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰৰ স্ক্ৰীনত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট এইটো দেখুৱাব লৈছোঁ। কালাৰ একেই হয় কিন্তু ফুলটো অকণমান বেলেগকৈ কৰি দিয়া হৈছে। আৰু এইখন আহিব ইয়াৰে চাদৰখন। খুব ধুনীয়াকৈ এনেধৰণে কামখিনি কৰা থাকিব, পুৰা হেভিকৈ কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, মাল্টিপ্লাই এনেকৈ খুব ধুনীয়াকৈ বুটা বচা থাকিব। আৰু আচলৰ ডিজাইনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। এনেধৰণে খুব হেভিকৈ ধুনীয়া মৰম লগাকৈ কৰি দিয়া হৈছে। এনেকৈ চাব পাৰে, পিন্ধিলে খুব বেছি ধুনীয়া মৰম লাগিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো প্ৰায় ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামসমূহ। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। আৰু এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2700 ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ আৰু এটা কালাৰ দেখুৱাব লৈছোঁ। খুব ধুনীয়া হয়, পাজক যোৰাই হ'ব। এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, মাল্টিপ্লাই এনেকৈ ধুনীয়াকৈ মাজে মাজে বুটা বচা থাকিব। আৰু আচল ডিজাইনটো বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। পুৰা ধুনীয়াকৈ হেভিকৈ কামখিনি কৰি দিয়া হৈছে। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, কালাৰ বহুত বেছি ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ। ইয়াৰে ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু আহল বহল দীঘল থাকিব আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এটা পতি দিয়া হৈছে। আৰু এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2700 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, এইযোৰ চাব পাৰে। এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব, গোটেই গাতে এনেধৰণে বুটা বচা থাকিব। আৰু আচলৰ ডিজাইনটো ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি খুব ধুনীয়াকৈ বুটাখিনি এনেকৈ বক্স ডিজাইনত বনাই দিয়া হৈছে। এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব, কোৱালিটি বহুত বেছি ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো প্ৰায় ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2600 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, এইযোৰ চাব পাৰে। এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে ধুনীয়াকৈ ঘন ঘনকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব। আৰু আচলৰ ডিজাইনটো চাব পাৰে। আচলৰ ডিজাইনটো বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ কামখিনি মাল্টিপ্লাই দি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। খুব ধুনীয়া মৰম লগাকৈ এনেধৰণে আহিব। আৰু লগত থাকিব এইখন মেখেলাখন চাব পাৰে। মেখেলাখনো ওপৰলৈকে এনেধৰণে ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ।
ইয়াৰে ব্লাউজৰ পিচটো এনেকৈ আহিব, হাতত দিবলৈ ধুনীয়াকৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2700 ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, এইযোৰ চাব পাৰে, খুব ধুনীয়া হয়। এইখন আহিব চাদৰখন, চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, মাল্টিপ্লাই এনেকৈ খুব ধুনীয়াকৈ বুটা বচা থাকিব আৰু আচলৰ যেনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। এনেধৰণে পুৰা হেভিকৈ কামখিনি কৰি দিয়া হৈছে আৰু এনেকৈ আহিব আচলৰ যেনটোত। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখনৰ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতটো বোলে এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2700 ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ, আৰু এইযোৰ দেখুৱাব লৈছোঁ, এইখন চাব পাৰে। এইখন আহিব চাদৰখন, চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, এনেধৰণে খুব ধুনীয়াকৈ বুটা বচা থাকিব, মাল্টিপ্লাই দি গোটেই গাত এনেকৈ বুটা বচা থাকিব আৰু আচলৰ যেনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। এনেধৰণে খুব ধুনীয়াকৈ পুৰা হেভিকৈ কামখিনি কৰি দিয়া হৈছে। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন চাব পাৰে, মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। লগত থাকিব এখন ব্লাউজৰ পিচ, ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এটা পতি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2700। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চেমিনুনি যোৰা এযোৰ দেখুৱাব লৈছোঁ, স্কাই ব্লু কালাৰৰ খুব ধুনীয়া এটা কালাৰ চাব পাৰে। এইখন আহিব চাদৰখন, চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ দুটা দুটাকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব গোটেই গাতে আৰু কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু আচলত কিন্তু এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে, মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, বহুত ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কামখিনি কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, ওখ পাক সকলোৱে পৰিধান কৰিব পাৰিব আৰু কোৱালিটি বহুত বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখনো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পতি, ইয়াৰে ছাইডৰ পতিকেইটা এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এনেকুৱা এটা ছেম এনেকুৱা ধৰণৰ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3500 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ চেমিনুনি যোৰা, খুব ধুনীয়া হয়, কালাৰটো চাব পাৰে, গল্ডেন য়েল্লো কালাৰ হয়। এইখন আহিব ইয়াৰে চাদৰখন, চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা দুটা দুটাকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব এনেধৰণে আৰু আচলত যেনটো ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি গোটেই কামখিনি ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব আৰু বহুত একদম ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে, চাব পাৰে বহুত বেছি ধুনীয়া মমলয় হয় কাপোৰযোৰ আৰু কোৱালিটি একদম ক'ব নালাগে, বহুত বেছি ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব মেখেলাখন, মেখেলাখন চাব পাৰে, মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পতিকেইটা, এইকেইটা আহিব ছাইডৰ পতি, ছাইডৰ পতিতে এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3500 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ, চেমিনুনিয়ে হ'ব এইযোৰ। এইখন আহিব চাদৰখন, খুব ধুনীয়া হয়, কালাৰকেইটা গোটেইকেইটা কালাৰ বহুত বেছি ধুনীয়া। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টিপ্লাই দি এনেধৰণে আৰু আচলতে যেনটো ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি ডাবুল গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে কামখিনি মাল্টিপ্লাই দি কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু কাপোৰযোৰ একদম খুব বেছি ধুনীয়া হয়, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পতিকেইটা, ছাইডৰ পতিতে এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3500 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ,
এইখন আহিব ইয়াৰে চাদৰখন খুব ধুনীয়া হয় কাপোৰযোৰ। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ মৰম লগাকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব গোটেই গাতে। এনেকৈ খুব ধুনীয়াকৈ তিনিটাকৈ বুটা বচা থাকিব ঘন ঘনকৈ। আৰু আঁচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাইকৈ এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ কামখিনি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামসমূহ। আৰু কাপোৰযোৰ বহুত বেছি ধুনীয়া মৰম লগা হয় আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পতিকেইটা। চাইডৰ পতিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। খুব ধুনীয়া হয়, চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখন চেল্ফ পাৰীত আহিব এনেকৈ এনেধৰণে ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই এনেকৈ পাৰীটোত বনাই দিয়া হৈছে আৰু ধুনীয়া ফিনিচিঙত কৰা হৈছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ পাৰীটোত কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ চাৰিটাকৈ ধুনীয়াকৈ ঘন ঘনকৈ বুটা বচা থাকিব। মাল্টিপ্লাই এনেকৈ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু আঁচলৰ ডিজাইনটো চাব পাৰে। আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয়, বিচনী ঘাইকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ গোটেই কামখিনি বহুত বেছি ধুনীয়া মৰম লগাকৈ এনেধৰণে মাল্টিপ্লাই দি কৰা থাকিব। ওচৰৰ পৰা দেখাই দিছোঁ, বহুত বেছি ধুনীয়া হয় ফিনিচিঙত কৰা হৈছে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰে, খুব বেছি ধুনীয়া কাপোৰযোৰ আৰু হেভি থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী ঘাই এটা ফুলপটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ খুব বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখন চেল্ফ পাৰীত আহিব। পাৰীটোত চাব পাৰে খুব ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই এনেকৈ ধুনীয়াকৈ পাৰীটোত বনাই দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে পুৰা হেভিকৈ এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব মাল্টিপ্লাই দি। কাপোৰযোৰ খুব বেছি ধুনীয়া মৰম লগা হয় আৰু আঁচলৰ ডিজাইনটো চাব পাৰে। আঁচলৰ ডিজাইনটো পুৰা হেভিকৈ কৰি দিয়া হৈছে, বিচনী ঘাইকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব আৰু ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ। বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব। ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। কোৱালিটি একদম বহুত বেছি ধুনীয়া হয়, কোনো কমপ্লেইন নাই। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব, চাব পাৰে একদম ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে এনেধৰণে। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো পুৰা হেভিকৈ কৰি দিয়া হৈছে, হাতত দিবৰ কাৰণে পুৰা হেভিকৈ এনেকৈ কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3950 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।